প্ৰবল ইচ্ছা শক্তি থাকিলে এগৰাকী নাৰীয়ে কি কৰিব নোৱাৰে তাৰ প্ৰমাণ হিচাপে আপোনালোকক মই এগৰাকী বাইদেউৰ ওচৰলৈ লৈ আহিছো সকলোখিনি কথা জানিবলৈ আমি প্ৰথমতে তেখেতৰ ওচৰলৈ যাব লাগিব সেই মহিলাগৰাকীয়ে নিজৰ লগতে প্ৰায় 7টাকৈ পৰিয়ালক সংস্থাপন দি আহিছে তেওঁলোকে এনেকৈ বৰ ধুনীয়াকৈ সেটআপ কৰি লৈছে বাইদেউহঁতে গুৰ কুটি আছে তিল পিঠাৰ কাৰণে চাগৈ ন এনেকৈ তেওঁলোকে ঘৰৰ পৰাই হাজাৰ হাজাৰ লাৰু পিঠা ইডলি নাইবা কেক সেইবিলাক তেওঁলোকে সকলোলৈকে পঠাই আছে দিনে প্ৰায় 2000ৰ পৰা 3000 লৈকে তেওঁলোকে অৰ্ডাৰ পায় প্ৰথমতে আমি বেলেগে বনাম বুলি ভাবিছিলো দোকান দিম বুলি ভাবিছিলো তাৰপৰা দোকান দিয়াৰ পিছত নগৈ মই ভাবিলো যে নাই প্ৰথম পিঠা বনাই বিক্ৰী কৰি চাওচোন বিক্ৰী হয় নে নহয় প্ৰথম দিনা 1 কেজি বনাইছিলো বৰা চাউল তাৰপৰা বনাই মেলি যেতিয়া বিক্ৰী হৈ পেলাই নাই বোলো আমি কাইলৈও বনাম বুলি কৈ আমি দুইজনীয়ে তেনেকে প্ৰথম দিনা 1 কেজি চাউল বনালো পিছদিনাৰ পৰা বনাই ভাল লাগিলে বনাইও ভাল লাগিলে বিক্ৰী কৰিও ভাল লাগিলে আৰু যিসকলে কিনে সেই সকলো